ৰুব জানো খাব জানো অসমৰ ডেকা। হে প্ৰভু কি হ'ব, এটাই কৈছে ভাৰতৰ দাদা, এটাই কৈছে অসমৰ দাদা। চাওঁচোন। আমাৰ ঘৰত আহি যাবা এপাক লৈ যাবাহি মজা খাই লৈ যাবাহি মজা। তাৰ ঘৰত গৈ মজা লৈ আহিবলৈ কৈছে। যোৱা কোন কোন যাবা কমেণ্ট কৰিবা, কোন কোন যাবা। আৰু এইটো কি আকৌ, সেইটো চুমা মোক নালাগে, কোনোবাই লাগিলে লৈ লয়, সেইটো মোক নালাগে। কি কম, ইনষ্টাগ্ৰামত প্ৰথম দেখিছোঁ এজনী চুলি দীঘল ছোৱালী, ইমান মৰম লগা, ইমানেই কিউট, তাইক চাই থাকিলে চাই থাকোৱে লাগে। কোননো সেইজনী চুলি দীঘল ছোৱালী? ৰিম্পি গাই থকা সেইজনীয়ে চাগে। নাজানো কি মৰম জাগিছে ইমান চুলি দীঘল ছোৱালীজনী, কোন হ'ব পাৰে বাৰু, এবাৰ আপোনালোকে কওকচোন। ইনষ্টাগ্ৰামত চুলি দীঘল ছোৱালী এজনী, মোৰ বিৰাটেই ভাল লাগিছে। নামটো কি কোৱাচোন? হাই লাখ খৰগৰ অপেশ্বৰী নিচিনা লাগিছে দেই তোমাৰ। পুৰা এইটো কেলা দাই চুলি পকি আজৰি হ'ল, তাৰ কথা শুনা। দিনটোলে ইনষ্টাগ্ৰামটো খুলি লৈ পেলাই তহঁতি কেলা ধুনীয়া চুলি দীঘল ছোৱালীহে বিচাৰি ফুৰ, কামনো কিয় তোৰ? তুমি থাকা বাপেৰৰ ঘৰত নাজি তৰা আমি ৰঙালী ৰঙা। বুঢ়া এইটো জাপ চোৱাখন কেলা কি যে হ'ব আৰু দেই। আমি ৰঙালী ৰঙা কি যায় তোমাক নেপাং লাগিলে। ভালকে নাচিবলৈ শিকি লওক আপুনি, তাৰপিছত ডেন্স মাৰিব চাটৰ ওপৰত উঠি, চাট ভাগি যাব নহ'লে কেলা। এদিন মই সপোনতে সঁচাকে এনেই মতাৰ দৰে আছে, মাইকী যেন পাইছো কেলা। তাৰ গোটেই ভাজ চাজ চাবলৈ হ'লে গোটেইটো মাইকীয়েচোন। দেখিছিলো তোমাকে খাবতিব খোজোতে তো মাইকী নিচিনাই। আমাৰ গাঁৱত আছে এনেকুৱা এটা, কোন আছিলে ৰ'ব মই ক'ম বাৰু পিছত।